আজি বৰ ভাল লাগিল। আমগুৰিত আৰ্হি বিধানসভা অনুষ্ঠিত কৰিলে। আজি কিছু বছৰৰ পৰা গুৱাহাটী অসমৰ প্ৰধান মহানগৰখন আৰু অসমৰ বাহিৰতো মূল মহানগৰ কেন্দ্ৰিক মডেল ইউনাইটেড নেশ্যনছ, আৰ্হি ৰাষ্ট্ৰসংঘ, মডেল পাৰ্লিয়ামেণ্ট, আৰ্হি সদন ইত্যাদি অনুষ্ঠান আয়োজন কৰিছে। দিনজোৰা কাৰ্যসূচী, দুদিনীয়া তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ যুৱ প্ৰতিনিধি, ছাত্ৰ প্ৰতিনিধিসকলক মাতে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় জটিল বিষয়সমূহৰ ওপৰত চৰ্চা কৰে। দিনজোৰাকৈ অনুষ্ঠান পাতে আৰু মই আজি বহুদিনৰ পৰা ভাবিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক বিশ্বৰ বৈশ্বিক বা ৰাষ্ট্ৰীয় বিভিন্ন জটিল বিষয়সমূহ, সমস্যাসমূহ, বিভিন্ন প্ৰসংগ অতি দকৈ বুজিবৰ কাৰণে, উপলব্ধি কৰিবৰ কাৰণে সহায় কৰি আছিল। বহুদিনীয়া এটা মোৰ মনত আশা আছিল যে অসমতো প্ৰান্তে প্ৰান্তে আৰ্হি ৰাষ্ট্ৰসংঘ, আৰ্হি সদন আৰু আৰ্হি বিধানসভা হওক। প্ৰথমবাৰৰ বাবে আমগুৰিত এই কাৰ্যসূচীৰ আয়োজন কৰিছে। মই এই কাৰ্যসূচীৰ আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমগুৰিৰ আদৰ্শৰে অসমৰ প্ৰান্তে প্ৰান্তে এই কাৰ্যসূচী হ'ব। ছাত্ৰ বন্ধুসকলে অসম বিধানসভাৰ বৰ সুন্দৰ এক প্ৰতীকী বিধানসভা কৰিছে। তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু গুৰুজনাৰ আধ্যাত্মিক সৃষ্টিৰ সংৰক্ষণৰ বিষয়ে যি চৰ্চা কৰিছে শুনি আপ্লুত হৈছোঁ। আৰু এই চৰ্চা আৰ্হি বিধানসভা, আৰ্হি ৰাষ্ট্ৰসংঘ, আৰ্হি সদন অসমৰ প্ৰান্তে প্ৰান্তে হওক। চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে সুযোগ পাওক এইবোৰত অনুষ্ঠিত হ'বলৈ। প্ৰতিখন জিলাত, মহকুমাত, প্ৰতিটো অঞ্চলতে এনে কাৰ্যসূচী হওক। ডাঙৰ ডাঙৰ সৰহ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহতো হওক, আশা কৰিলোঁ। ধন্যবাদ। বহুতে ভাল লাগিছে। অসমৰ বিধানসভাৰ কাৰ্যসূচী কেনেকুৱা তাৰ কাৰণে বহুত কথা জানিবলৈ পালোঁ। কেনেকৈ কথা চৰ্চা হয়, কেনেকৈ বিতৰ্ক হয়, তাৰ ওপৰতো বহুতো কথা জানিবলৈ পালোঁ। আৰু ছাৰহেঁতেও বহুত সহায় কৰিছে কথাত জানিবলৈ। সেয়ে নিজকে এজন মানে কনফিডেণ্ট মানুহ হিচাপে বেছি হেৰি কৰিব পাৰিছোঁ। সেয়া বহুতে ভাল লাগিছে। নিজেও বিধানসভা মজিয়ালৈ সঁচাকৈ বিধায়ক হৈ হোৱাৰ ইচ্ছা লাগে এনেকুৱা নিজৰ বিধানসভা হেৰি হ'বলৈ, তেনেকুৱা হিচাপত। ভাল লাগিছে আজি এই অনুষ্ঠানটোৰ লগত জড়িত হৈ। এই অনুষ্ঠানটিয়ে আমাৰ আমগুৰি অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানৰ লগত জড়িত কৰায়। কেনেদৰে বিধানসভাত এখন মানে বিল পাছ হয়, আৰু এই অনুষ্ঠানৰ লগত জড়িত হৈ মানে ছাৰসকলে আমাক যিদৰে শিকালে, মই বাৰু বেছি দিন প্ৰেক্টিছ কৰা নাই, প্ৰায় 4-5 দিন এনেকৈ হেৰি কৰিছোঁ। তেনেদৰে ইয়াত মানে মই এই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মই মানে ডাঙৰ হয়, গতিকে এওঁলোকৰ লগত থাকি ভাল লাগিছে বা যেনেদৰে ছাৰসকলে শিকাইছে এই অনুষ্ঠানৰ লগত মানে মুঠতে এটা জড়িত হৈ ভাল লাগিলে। কথাটো আছিলে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সংসদীয় ব্যৱস্থাৰ লগত অকণ পৰিচয় কৰি দিয়াৰ কাৰণে। তাৰমানে ইতিমধ্যে আপোনালোকে দেখে যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰসংঘৰ আৰ্হি সদন বা আমাৰ যি মক পাৰ্লিয়ামেণ্ট বিলাক হৈ থাকে, কিন্তু আমাৰ অসমত তেনেকুৱা ধৰণৰ হোৱা আমি পৰিলক্ষিত হোৱা নাছিলে, দেখা নাই। কাৰণ ক'ৰবাত সৰু সৰুকে হৈছে যদিও সম্পূৰ্ণ যি আপোনালোকে দেখিছে আমি বিধানসভাৰ একদম এটা আৰ্হি নিৰ্মাণ কৰিছোঁ, হুবহু এটা ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। এইখিনি কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক সাংসদীয় ব্যৱস্থাৰ লগত এটা পৰিচয় কৰি দিয়াৰ কাৰণে আমাৰ চেষ্টা কৰিলোঁ। আৰু লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট সাংস্কৃতিক উপাদানসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন বিষয়ত তেওঁলোকৰ পৰা কিছু আমি পইণ্ট কালেক্ট কৰিছোঁ। আৰু তাৰ পৰা সেইখিনিৰ ওপৰত অকণমান আমি ৱৰ্ক কৰি আমাৰ থটছবিলাকো এই সদনৰ যোগেদি আমাৰ আঞ্চলিক আধ্যাত্মিক উত্তৰণ সমিতি আৰু 21খন গাঁৱৰ ৰাইজে এইটো এটা আগবঢ়াই দিব বিচাৰিছোঁ। সেইবাবে আমি এই এটা ব্যৱস্থাৰ যোগেদি আমি ভাবোঁ যে এটা বিৱৰ্তন আৰম্ভ হওক আমাৰ গাঁৱে ভূঞে অঞ্চলবিলাকত এনেধৰণৰ সদৰ নগৰ এইবিলাক সকলোতে যাতে এনেকৈ আৰ্হি সদন হয়। আৰ্হি সদনবিলাকত হোৱা আদান প্ৰদানে, ভাৱৰ আদান প্ৰদানবিলাকে আচলতে নতুন নতুন বস্তুৰ উন্মেষ ঘটাব বুলি আমি ভাবোঁ। ৰুলবিলাক কি ধৰণে এক্সিকিউট কৰা হৈছে, কি ধৰণে তেওঁলোকক ট্ৰেইন আপ কৰা হৈছে? তেওঁলোকক ট্ৰেইন আপ কৰা হৈছে বিশেষভাৱে তেওঁলোকৰ পৰা আমি প্ৰথম তেওঁলোকক এই বিষয়সমূহ কওঁতে তেওঁলোকেনো কি কয় আমি প্ৰথম চালোঁ যে এইটো এজনে কৈছে আমি এনেকে ধৰণে গোটেই কথাবিলাক কোনে কি ধৰণে কয় আমি চাইছোঁ। চাই পেলাই তাৰ পৰা আমি চিলেক্ট কৰিছোঁ কোনে ভালকে ক'ব পাৰিব, কোনে নোৱাৰিব। আৰু প্লাছ আমি তেওঁলোকক কিছু বস্তু আমাৰ ফালৰ পৰা আমি তেওঁলোকক ট্ৰেইন আপ কৰাইছোঁ, শিকাইছোঁ, দিছোঁ, পইণ্টছ দিছোঁ আৰু শিকাইছোঁ। আৰু কেনেকৈ কথোপকথন দিব, এইটো এটা কমপ্লিট প্ৰায় 2-3 মাহৰ এটা প্ৰচেছ, একেদিনতে হোৱা নহয়। যে আজি আপোনালোকে সদনখন ইয়াত হোৱা দেখিছে, কিন্তু সদনখন হোৱা মানে এনেকুৱা নহয় যে এইটো আহিলে আৰু পটককৈ হৈ গ'ল, এইটো নহয়। ইয়াৰ ভিতৰত এটা টিমে বহুত ৰেগুলাৰলি প্ৰায় 2-3 মাহ ধৰি এটা সাংঘাতিক প্ৰচেছ এটা হৈছে। প্ৰচেছটো ৱৰ্কৰহে এই ফল আচলতে এই সদনখন। আজি আমাৰ এই ভূঞাহাটৰ শিৰোমণি সমন্বয় ক্ষেত্ৰত
স্থানীয় 21খন গাঁৱৰ ৰাইজৰ সহযোগত তথা আঞ্চলিক আধ্যাত্মিক উত্তৰণ সমিতিৰ উদ্যোগত আমাৰ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী চলি আছে ইয়াত। সেয়া হৈছে আমাৰ সাংস্কৃতিক সমাৰোহৰ বিভিন্ন ভাওনা সমাৰোহৰ লগতে অন্যতম কাৰ্যসূচী। ইয়াতে আকৰ্ষণীয় কাৰ্যসূচী আমাৰ ইয়াত যদি অনুষ্ঠিত হৈ যায় সেয়া হৈছে অসম বিধানসভাৰ আৰ্হি সদন। আপোনালোকে দেখা পাইছে যে আমি বিধানসভাখন সম্পূৰ্ণ হুবহুৰূপে নিৰ্মাণ কৰিবলৈ এটা চেষ্টা কৰিছোঁ প্ৰতিবিম্ব আকাৰে। তাৰপিছত 126জন ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ বিধানসভাখনক ইয়াত ৰিপ্ৰেজেণ্ট কৰিলে আৰু ৰিপ্ৰেজেণ্ট কৰি ইয়াতে শংকৰদেৱ সৃষ্ট সাংস্কৃতিক উপাদানসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন বিষয়ক তেখেতসকলে এখন বিল কেনেকৈ উত্থাপন কৰে, বিলখন উত্থাপন কৰি তাৰ ওপৰত বিতৰ্ক সংশোধনী ইত্যাদি গোটেই বিষয়সমূহ ইয়াত হ'ল। আৰু ইয়াত উপস্থিত থাকি সহযোগিতা কৰাৰ কাৰণে আমাৰ যিগৰাকী মুখ্য অতিথি হিচাপে থাকিলে আমাৰ পৰাগমণি আদিত্য ডাঙৰীয়া নিউজ 18 অসমৰ মুখ্য সম্পাদক। তেখেতে থাকি খুব সুন্দৰভাৱে গোটেই সদনখনৰ পৰ্যালোচনা কৰিলে, হৈ যোৱা সদনখনৰ ওপৰত পৰ্যালোচনা কৰি সুন্দৰ বক্তব্য ৰাখিলে। আমি এয়া আচলতে তেখেতে আদিত্য ডাঙৰীয়াও কৈছে যে অসমত আচলতে এনেধৰণৰ সদন আৰ্হি সদন আছিলে যি আপোনাৰ ৰাষ্ট্ৰসংঘৰ আৰ্হি সদন বিভিন্ন অঞ্চলে অঞ্চলে হৈছে গুৱাহাটী বা অন্যান্য ষ্টেটবিলাকত, কিন্তু এনেকুৱা ধৰণৰ বিধানসভাৰ সম্পূৰ্ণ এটা আৰ্হি নিৰ্মাণ কৰি এনেকুৱা হোৱা আছিলে আমি আজিলৈকে দেখা নাই, বা তেখেতেও সেইটো কথা স্বীকাৰ কৰিছে তেনেকুৱা ধৰণৰ হোৱা নাই। হয়তো চাগে আমগুৰিয়ে ইয়াৰ প্ৰথম বাটকটীয়া হ'ব আৰু আমি আশা কৰোঁ যে অসমৰ গাঁৱে ভূঞে ছাত্ৰ ছাত্ৰীসকলে এনেকৈ একত্ৰিত কৰি সংসদীয় ব্যৱস্থাৰ লগত তেওঁলোকক পৰিচয় কৰাই দিয়াৰ এটা ব্যৱস্থা কৰিব পাৰিলে ভাল হয় বুলি ভাবোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।